ৰজাই শংকৰদেৱক শিষ্য সমন্বিতে হাতী পহৰা দিয়াৰ কামত নিয়োগ কৰে শংকৰদেৱে ভুৰুকাত হাতী ভৰাই দেখাইছিলে আন এজন শিষ্য চান্দখাই যি মুছলমান ধৰ্ম বাদ দি শংকৰদেৱৰ শৰণ লয় বাহিৰৰ পৰা 7 ঘৰ বিশিষ্ট ব্ৰাহ্মণ আৰু 7 ঘৰ বিশিষ্ট কলিতা মানুহ মাটি পঠাইছিল শংকৰদেৱৰ বিপক্ষে একাংশ ব্ৰাহ্মণে আহোম ৰজাক গোচৰ দিয়া ৰজাৰ চাওদাঙে শংকৰদেৱক নাপাই জোৱায়েক হৰি আৰু প্ৰধান শিষ্য মাধৱদেৱক ধৰি নি দৰবাৰত বিচাৰ কৰে আৰু কোনো উত্তৰ উলিয়াব নোৱাৰি মাধৱদেৱক মুকলি কৰি দি হৰিৰ শিৰচ্ছেদ কৰে কিন্তু শংকৰদেৱক আমি হয়তো অসমীয়াই যিখিনি দিব লাগিছিলে সেইখিনি হয়তো আজিও দিবলৈ আমি সক্ষম নহ'ল পঞ্চদশ শতিকাত অসমে জন্ম দিছিল এগৰাকী দূৰদৰ্শী মহাপুৰুষক যি কেৱল ধৰ্ম সংস্কাৰেই নহয় সাহিত্য সংগীত নাটক সমাজ সংস্কাৰ আৰু সংস্কৃতি সকলো ক্ষেত্ৰতে নিজৰ পাণ্ডিত্য দেখুৱাবলৈ সক্ষম হৈছিল মহাদেৱ শংকৰৰ বৰত তেওঁৰ জন্ম হৈছিল বুলি বিশ্বাস কৰাৰ বাবে তেওঁৰ নাম শংকৰ বৰ ৰখা হৈছিল পিছত তেওঁৰ এই নাম হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নমস্কাৰ বন্ধুসকল এখন গাঁৱৰ এজন সাধাৰণ ল'ৰাৰ পৰা ধৰ্মগুৰু হোৱালৈ সেই যি যাত্ৰা সেই কাহিনী হৈছে বিশ্বাস সাহস আৰু অলৌকিক ঘটনাৰ এক দৃষ্টান্ত খ্ৰীষ্টীয় চতুৰ্দশ শতিকাত গৌড়া ৰাজ্যৰ ৰজা ধৰ্মনাৰায়ণে তেওঁৰ বন্ধু কমতা ৰাজ্যৰ ৰজা দুৰ্লভ নাৰায়ণৰ অনুৰোধ মৰ্মে কমতা ৰাজ্যলৈ বাহিৰৰ পৰা 7 ঘৰ বিশিষ্ট ব্ৰাহ্মণ আৰু 7 ঘৰ বিশিষ্ট কলিতা মানুহ মাটি পঠাইছিল দুৰ্লভ নাৰায়ণে চণ্ডীবৰৰ নেতৃত্বত তেওঁৰ ৰাজ্যত বসতি কৰিবলৈ দিছিল ব্ৰাহ্মণ কেইজনৰ নাম আছিলে ক্ৰমে কৃষ্ণ পণ্ডিত ৰঘুপতি ৰামবৰ লোহাৰ বৰণ ধৰম আৰু মথুৰা কায়স্থ কেইজন আছিলে চণ্ডীবৰ শ্ৰীধৰ হৰি শ্ৰীহৰি শ্ৰীপতি চিদানন্দ আৰু সদানন্দ তাৰ উপৰি পূব কামৰূপৰ ফালৰ পৰা 5 জন অন্য কায়স্থ লোককো মাটি পঠাইছিলে দুৰ্লভ নাৰায়ণে বৰ আদৰ সাদৰ কৰি তেওঁলোকৰ নিজৰ ৰাজ্যত থাকিবলৈ দিছিলে কায়স্থ 7 ঘৰ মানুহৰ ভিতৰত চণ্ডীবৰ বিদগ্ধ পণ্ডিত আৰু বিৰাট দক্ষ এজন ব্যক্তি আছিলে ৰজা দুৰ্লভ নাৰায়ণে তেওঁক শিৰোমণি উপাধি দি হাজোৰ ওচৰৰ মাগুৰী নামে ঠাইত স্থানীয় শাসক হিচাপে তেওঁক শাসনভাৰ চলাবলৈ দিছিলে ভূঞা আচলতে কোনো ধৰণৰ জাতিগত পৰিচয় বা জাতিগত শব্দ নাছিলে ই এটা পাৰ্চী শব্দ যাৰ অৰ্থ হৈ গ'ল জমিদাৰ মানে বহুতো সা সম্পত্তিৰ মালিক কমতাত বাস কৰা ভূঞাসকল মুছলমান আক্ৰমণকাৰীক প্ৰতিহত কৰিবলৈ সকলো ভূঞা একগোট হৈছিল আৰু তাৰ মাজৰ এজনক শিৰোমণি হিচাপে তেওঁলোকে পাতি লৈছিলে মানে তেওঁই গোটেই শাসনভাৰটো চলাই আছিলে দুৰ্লভ নাৰায়ণৰ পিছত তেওঁৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ মৃত্যু হোৱাত ৰাজ্যত বিশৃংখলতাই দেখা পাইছিলে আৰু আৰিমত্তই ৰাজ্য পুনৰ প্ৰতিষ্ঠা কৰি ভূঞাসকলক বশ কৰিছিল আৰিমত্তৰ উত্তৰাধিকাৰী মৃগাংকৰ নিঃসন্তান অৱস্থাত মৃত্যু হোৱাত খা উপাধিৰ এজন ভূঞাই নীলধ্বজ নাম লৈ কমতাৰ ৰজা হৈছিল সুলতান আলাউদ্দিন হুছেইন শাহে কমতাপুৰ অধিকাৰ কৰাৰ পিছত স্থানীয় ভূঞাসকল পুনৰ একত্ৰিত হয় আৰু হুছেইন শাহৰ পুত্ৰ দানিয়েলক পৰাস্ত কৰি খেদি পঠায় আৰু ভূঞাসকলে দেশ পুনৰবাৰ শাসন কৰিবলৈ আৰম্ভ কৰে পিছত বিশ্বসিংহই ভূঞাসকলক দমন কৰিছিল আৰু ভূঞাৰ বংশধৰ চণ্ডীবৰৰ নাতি কুসুম্বৰে আহোম ৰাজ্যৰ অধীনৰ বৰদোৱাত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল আৰু সেই সময়তে 1449 চনত নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰীত কুসুম্বৰ ভূঞা আৰু সত্যসন্ধাৰ গৃহত শংকৰদেৱৰ জন্ম হয় শংকৰদেৱৰ প্ৰায় 7 বছৰ বয়সতে সৰুৱাই ৰোগত আক্ৰান্ত হৈ দেউতাকৰ মৃত্যু হয় আৰু মাকৰো মৃত্যু শংকৰৰ জন্মৰ পিছতে বা কুসুম্বৰ ভূঞাৰ মৃত্যুৰ পিছতে হোৱা বুলি অনুমান কৰিব পাৰি শংকৰদেৱৰ সৰুতে পঢ়াৰ প্ৰতি বিশেষ ধাউতি নাছিল লগ সমনীয়া শিশুসকলৰ সৈতে ধেমালি কৰি শংকৰদেৱৰ শৈশৱ পাৰ হৈছিল তেওঁৰ বাল্য বন্ধুসকল আছিল জয়ৰাম তিতাৰাম কেতাই সনাতন হৰিবৰ শতানন্দ ৰাম ৰায় বিতুপন চান্দ ভেকুৰী আদি লৰালিকালত আন শিশুৰ দৰে তেওঁ গছৰ ফল ফুল বুটলি কুটুৰা খেল খেলি ঘিলা খেলি নদীত সাঁতুৰি আদি কৰিয়ে সময় পাৰ কৰিছিল পিছত খেল ধেমালিতে কাল কটোৱা শংকৰক 12 বছৰ বয়সত বুঢ়ীমা খেৰখুটিয়ে মহেন্দ্ৰ কুণ্ডলীৰ টোলত নাম লগাই দিয়ে সেই টোলত নামভৰ্তিৰ প্ৰথম দিনাই শংকৰদেৱে কবিতা ৰচনা কৰি সকলোকে অভিভূত কৰিছিল যৌৱন কালত শংকৰদেৱৰ সাহস অসাধাৰণ আছিল ভৰ বাৰিষা লগত এজনো সাঁতুৰিয়া নোহোৱাকৈ তেওঁ অকলেই পাৰ হৈছিল ভয়ংকৰ ব্ৰহ্মপুত্ৰ নদী আৰু স্তম্ভিত কৰিছিলে বুঢ়ীমাক খেৰখুটিৰ লগতে সকলোকে আন এটা কাহিনীত দেখা যায় গাঁৱত ত্ৰাসৰ সৃষ্টি কৰা এটা উন্মত্ত সাৰক তেওঁ অকলেই বহ কৰি বগৰাই পেলাইছিল এই ঘটনাই গাঁওবাসীক অভিভূত কৰিছিলে কিন্তু হেয়া মাত্ৰ শংকৰদেৱৰ পৰা মহাপুৰুষ হোৱাৰ আৰম্ভণিহে আছিল শংকৰদেৱে
21 বছৰ বয়সত তেওঁৰ নিজৰ কান্ধত থকা হিৰুমণি ভূঞাৰ দায়িত্বভাৰ ককাক জয়ন্ত দলৈ আৰু মাধৱ দলৈক অৰ্পণ কৰিবলৈ ইচ্ছা কৰি নিজে একান্তভাৱে শাস্ত্ৰ চৰ্চাত নিয়োজিত হ'বলৈ মন মেলিলে পৰকালৰ বাবে শাস্ত্ৰ জ্ঞান আহৰণ কৰি ধৰ্ম কৰাৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ ককাকৰ আগত ব্যক্ত কৰিলে অন্যথা সংসাৰৰ কোনো অৰ্থ নাই আৰু ইয়াৰ পিছতেই নাতিয়েকৰ সংসাৰৰ প্ৰতি বিৰাগ জন্মা বুলি চিন্তিত হৈ দুই পিতামহে চাই চিতি হৰিবৰগিৰি নামৰ এজন ভূঞাৰ 14 বছৰীয়া সূৰ্যৱতী নামৰ কন্যাৰ লগত 21 বছৰ বয়সত শংকৰদেৱৰ বিয়া পাতি দিয়ে সেয়া আছিল 1392 শকৰ কথা বিবাহৰ 3 বছৰ পাছত ভাৰ্যা সূৰ্যৱতীৰ গৰ্ভত শংকৰদেৱৰ এটি কন্যা শিশুৰ জন্ম হয় কন্যাটিৰ নাম থলে মনু দুৰ্ভাগ্যবশতঃ মনুৰ বয়স 9 মাহ নহওঁতেই সূৰ্যৱতীৰ অকাল বিয়োগ ঘটে তাৰ পিছতেই তেওঁ সংসাৰৰ প্ৰতি বিৰাগ জন্মে আৰু 12 জন সংগীৰে সৈতে পশ্চিম দিশলৈ তীৰ্থ ভ্ৰমণ কৰিবলৈ ওলাই যায় 32 বছৰ বয়সত শ্ৰীমন্ত শংকৰদেৱে 12 বছৰ জোৰা তীৰ্থযাত্ৰা আৰম্ভ কৰিছিলে পুৰী বৃন্দাবন মথুৰা ৰামেশ্বৰমলৈ ভ্ৰমণ কৰি তেওঁ বিভিন্ন সাধু সন্তসকলৰ সৈতে সাক্ষাৎ কৰিছিলে আৰু এই ভ্ৰমণে তেওঁৰ আধ্যাত্মিক চিন্তাধাৰাক গভীৰ কৰি তুলিছিল এই অভিজ্ঞতাৰ পৰা তেওঁ গঢ়ি তুলিলে এক শৰণ নাম ধৰ্ম যাৰ এক ঈশ্বৰৰ প্ৰতি ভক্তি নাম প্ৰসংগ আৰু সমতা আছিলে মূল উদ্দেশ্য কৃষ্ণ হৰি অসমলৈ উভতি আহি শংকৰদেৱে তেওঁৰ দৰ্শনক শব্দ সংগীত আৰু শিল্পত ৰূপান্তৰিত কৰিছিল তেওঁ 240ৰো অধিক বৰগীত ৰচনা কৰিছিল তেওঁ সৃষ্টি কৰিলে প্ৰথম অংকিয়ানাট চিহ্ন যাত্ৰা অসম সাহিত্যৰ প্ৰথমখন নাটক নমস্তে কমলাকান্ত শংকৰদেৱে প্ৰৱৰ্তন কৰিছিলে সত্ৰীয়া নৃত্য যি বৰ্তমানেও ভাৰতৰ অষ্ট ক্লাছিক নৃত্যৰ অন্যতম লগতে তেওঁ গঢ়ি তুলিলে নামঘৰ যি কেৱল ধৰ্মীয় স্থান নহয় অসমীয়াৰ সামাজিক সাংস্কৃতিক জীৱনৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ শংকৰদেৱৰ আটাইতকৈ ডাঙৰ শক্তি আছিল যে তেওঁ মানুহক অনুপ্ৰাণিত কৰিব পাৰে তেওঁৰ এটা সাংঘাতিক ক্ষমতা আছিল আৰু ঠিক তেনেদৰে মাধৱদেৱ প্ৰথমে সন্দিহান আছিল কিন্তু শংকৰদেৱৰ সংস্পৰ্শলৈ অহাৰ পিছত তেওঁৰ কাম-কাজত অনুপ্ৰাণিত হৈ জীৱনৰ শেষ পৰ্যন্ত শিষ্য হিচাপে শৰণ লয় আন এজন শিষ্য চান্দখাই যি মুছলমান ধৰ্ম বাদ দি শংকৰদেৱৰ শৰণ লয় আৰু পিছত তেওঁ নাম ধৰ্মৰ প্ৰচাৰ আৰু বিস্তাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এইদৰেই শংকৰদেৱৰ ধৰ্মীয় প্ৰচাৰ আৰু প্ৰসাৰ সম্পূৰ্ণ অসমত বিস্তাৰ হ'বলৈ আৰম্ভ কৰিছিল শংকৰদেৱ অসমীয়া জাতি সাহিত্য সংস্কৃতিৰ নিৰ্মাতা সেইবাবেই তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে শংকৰদেৱক সৰ্বগুণাকাৰ নামেৰে অভিহিত কৰিছিল যিহেতু শংকৰদেৱে এক শৰণ নাম ধৰ্মৰ যোগেদি দেৱ দেৱীৰ পূজা বা বলিদান প্ৰথাকে আদি কৰি বিভিন্ন ধৰণৰ অন্ধবিশ্বাসক দূৰ কৰিবলৈ চেষ্টা কৰিছিলে আৰু তেওঁ জাতি ধৰ্ম নিৰ্বিশেষে এক শৰণ নাম ধৰ্মৰ যোগেদি একতাৰ দোলেৰে সকলোকে বান্ধি ৰাখিবলৈ চেষ্টা কৰিছিলে কিন্তু তেওঁৰ আধুনিক ধাৰণা আৰু চিন্তাসমূহে অৰ্থডক্স অন্ধ সমাজত ৰোষৰ সৃষ্টি কৰিছিল প্ৰচলিত আচাৰ প্ৰথা ভাঙি নতুন দিশ দেখুৱাওঁতে তেওঁ অসংখ্য প্ৰতিবাদ নিন্দা আৰু বৈৰিতাৰ সন্মুখীন হ'ব লগা হৈছিল কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভাত শংকৰদেৱ দৈব্যক্ৰমে উপস্থিত হৈছিল ধুৱা হাতত থকা কালতেই শংকৰদেৱৰ বিপক্ষে একাংশ ব্ৰাহ্মণে আহোম ৰজাক গোচৰ দিয়াত গাঁও ভূঁইত দিনে নিশাই নাম কীৰ্তন খোলতালৰ শব্দৰে ৰজন জনাই থাকে এনেদৰে চলিলে ৰাজ্যত অভাৱ অনাটন আকালে দেখা দিবগৈ ৰজাই শংকৰদেৱক শিষ্য সমন্বিতে হাতী পহৰা দিয়াৰ কামত নিয়োগ কৰে তেওঁলোকৰ পহৰাদাৰ সময়তে কেইটামান হাতী পলাই যায় আৰু তাৰ ফলত ৰজাৰ শাস্তি ভোগ কৰাৰ কথা শুনি শংকৰদেৱে সেই ঠাই পৰিত্যাগ কৰে ৰজাৰ চাওদাঙে শংকৰদেৱক নাপাই জোৱায়েক হৰি আৰু প্ৰধান শিষ্য মাধৱদেৱক ধৰি নি দৰবাৰত বিচাৰ কৰে আৰু কোনো উত্তৰ উলিয়াব নোৱাৰি মাধৱদেৱক মুকলি কৰি দি হৰিৰ শিৰচ্ছেদ কৰে সেই ঘটনাৰ কথা শুনি শংকৰদেৱ ভটিয়াই গৈ কোচ ৰাজ্যৰ অধীনৰ এতিয়াৰ পাটবাউসী সত্ৰত সত্ৰ পাতি থাকিবলৈ লয় তথাপিও তেওঁ সমতা ভক্তি আৰু একতাৰ বাণী আগবঢ়াই গৈছিল শংকৰদেৱৰ খ্যাতি শেষত কোচবিহাৰৰ ৰজা নৰনাৰায়ণৰ ৰাজসভালৈকে বিয়পি পৰিছিল তাৰ পৰাই তেওঁ ভেলাদোৱা নামে ঠাইত চিলাৰায়ৰ অনুৰোধত সত্ৰ পাতি থাকিবলৈ আৰম্ভ কৰে এইখনেই বৰ্তমানৰ মধুপুৰ সত্ৰ
1552 চনত ৰজা নৰনাৰায়ণে এবাৰ দৰবাৰৰ কবিসকলক তেওঁক এদিনতে ভাগৱত পুৰাণৰ সমগ্ৰ 10টা অধ্যায়ৰ সংক্ষিপ্ত সংস্কৰণৰ এটা হস্তি পুস্তিকা তৈয়াৰ কৰি দিবলৈ কৈছিল। যেতিয়া সকলো পণ্ডিতে কৈছিলে যে ইমান কম সময়ৰ ভিতৰত এনে কৰাটো সম্ভৱ নহয়, শংকৰদেৱে এই প্ৰত্যাহ্বানটো গ্ৰহণ কৰে আৰু এটা নিশাতে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। ৰজাৰ প্ৰত্যাহ্বান ৰক্ষা কৰি শংকৰদেৱে ভুৰুকাত হাতী ভৰাই দেখাইছিলে। মানে তেওঁ কীৰ্তনৰ দৰে এখন বৃহৎ পুথিকো গুণামালালৈ ৰূপান্তৰিত কৰি এটা সোণৰ ভুৰুকাত ভৰাই পেলাই তেওঁ দেখাইছিলে। পাছত ৰজা নৰনাৰায়ণে তেওঁৰ দৰ্শনত আৰু আদৰ্শত মোহিত হৈ তেওঁক পৃষ্ঠপোষকতা কৰিবলৈ আগবাঢ়ি আহে আৰু ইয়াৰ ফলতেই শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিলে সত্ৰ, যি পিছলৈ হৈ পৰিল ধৰ্ম, শিক্ষা, সংগীত, নাটক আৰু সমাজ সংস্কাৰৰ মন্দিৰ। পাছত শংকৰদেৱে বিভিন্ন সত্ৰ স্থাপন কৰিলে, যি আজিও অসমৰ সংস্কৃতিৰ মূল স্তম্ভ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য চলাই আছিল। মৃত্যুৰ সময়ত তেওঁ মহাৰাজ নৰনাৰায়ণৰ ৰাজ আতিথ্যত কোচবিহাৰত আছিল। চৰিত পুথিমতে ৰজা নৰনাৰায়ণে শংকৰদেৱৰ ওচৰত শৰণ ল'বলৈ বাঞ্জা কৰাত শংকৰদেৱে তেওঁক শৰণ দিবলৈ অস্বীকাৰ প্ৰকাশ কৰিছিল। তাৰ পিছতো ৰজাই নেৰা নেপেৰাকৈ শৰণ দিবলৈ জোৰ কৰাত তেওঁ ৰজাক উপবাসে থাকি পিছদিনা আহিবলৈ ক'লে। পিছদিনা শৰণ লোৱাৰ সকলো ব্যৱস্থা কৰি শংকৰদেৱক আদৰি আনিবলৈ যাওঁতে শংকৰদেৱৰ আঙুলিত বিষ ফুঁহা এটি হোৱাৰ খবৰ পোৱা গ'ল। 1568 খ্ৰীষ্টাব্দত শুক্লা দ্বিতীয় তিথিত 119 বছৰ বয়সত তেওঁ কোচবিহাৰত থকা মধুপুৰ সত্ৰতে ইহলীলা সম্বৰণ কৰে। এয়াই আছিলে জগতগুৰু মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ জীৱন কথা। এই জীৱন কথাই হয়তো হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি ব্যক্তিক অনুপ্ৰাণিত কৰিব পাৰে। অসমৰ কৃষ্টি, সংস্কৃতি, কলা, গীত, মাত, নাটক, ধৰ্ম সকলো ক্ষেত্ৰতে হয়তো শংকৰদেৱৰ অৱদান আটাইতকৈ বেছি। শংকৰদেৱে অসমীয়াক কি দি যোৱা নাই, বৰগীতৰ পৰা ভাওনালৈকে কেনেকে জীৱন নিৰ্বাহ কৰিব লাগে সেই পদ্ধতিলৈকে দি থৈ গ'ল। কিন্তু শংকৰদেৱক আমি হয়তো অসমীয়াই যিখিনি দিব লাগিছিলে সেইখিনি হয়তো আজিও দিবলৈ আমি সক্ষম নহ'ম। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয়। সাধাৰণ অনাখাৰী মানুহেও যাতে ভাৰতীয় দৰ্শনৰ জটিল তত্ত্বসমূহ সহজভাৱে অনুভৱ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি তেওঁ সহজ সৰল ভাষাৰে বেদ পুৰাণৰ তত্ত্ব কথাৰে নানা শাস্ত্ৰ ৰচনা কৰিছিল। মহাত্মা গান্ধীয়ে শংকৰদেৱৰ প্ৰসংগত কৈছিল যে যি ধৰ্ম অৱলম্বন কৰি মই ৰাম ৰাজ্যৰ কল্পনা কৰিছো তাতোকৈও সুন্দৰ আৰ্হি শংকৰদেৱে অসমবাসীক দেখাই থৈ গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কেৱল এজন ধৰ্মগুৰু নহয়, তেওঁ আছিল একাধাৰে কবি, নাট্যকাৰ, দাৰ্শনিক, সমাজ সংস্কাৰক আৰু অসমীয়াৰ সংস্কৃতিৰ মূল স্তম্ভ। তেওঁৰ জীৱন এক অনন্ত অনুপ্ৰেৰণা। শংকৰদেৱে অসমীয়াক কি দি যোৱা নাই, বৰগীতৰ পৰা ভাওনালৈকে, আমি বজোৱা দবাটোৰ পৰা আমি বজোৱা কাহখনলৈকে, ফুলটোলৈকে, সাজ পোছাকলৈকে, নামঘৰটোৰ পৰা বিভিন্ন সত্ৰলৈকে কেনেকে জীৱন নিৰ্বাহ কৰিব লাগে সেই পদ্ধতিলৈকে দি থৈ গ'ল। কিন্তু শংকৰদেৱক আমি হয়তো অসমীয়াই যিখিনি দিব লাগিছিলে সেইখিনি হয়তো আজিও দিবলৈ আমি সক্ষম নহ'লো। শংকৰদেৱক হয়তো আমি পৃথিৱীৰ ওচৰত আজিও চিনাকি কৰি দিবলৈ সক্ষম নহ'লো। হয়তো আমাৰ কাৰণে ইয়াতকৈ দুৰ্ভাগ্যৰ কথা একো নাই। আজি যদি শংকৰদেৱ অসমত জন্ম নহৈ কোনোবা এখন বেলেগ ৰাষ্ট্ৰ, বেলেগ এখন ৰাজ্যত যদি জন্ম হ'লে তেতিয়া হয়তো শংকৰদেৱক গোটেই পৃথিৱীয়ে চিনি পালে হ'লে, হয়তো শংকৰদেৱৰ নাম গোটেই পৃথিৱীৰে 5জন মহাপুৰুষৰ ভিতৰত পৰিলে হ'লে বা মানুহে নাম ল'বলৈ বাধ্য হ'লে। কিন্তু আমি অসমীয়াই সেই শংকৰদেৱৰ যি পৰিচয় সেই পৰিচয় কিন্তু আজিও গোটেই পৃথিৱীৰ আগত দাঙি ধৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম হোৱা নাই। যদিও নেকি দুই এক ব্যক্তিয়ে শংকৰদেৱৰ ওপৰত বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰি পেলাই তেওঁক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছে, তথাপিও কিন্তু শংকৰদেৱৰ গোটেই অসম তথা ভাৰতৰ কাৰণে যি অৱদান আছে সেই অৱদানে কিন্তু আজিও সঠিক মান্যতা পাবলৈ সক্ষম হোৱা নাই। এইটো কিন্তু অসমীয়া হিচাপে আমাৰ সকলোৰে কাৰণে বিৰাট দুৰ্ভাগ্য আৰু দুখৰ কথা। আমি আশা কৰিম যে শংকৰদেৱক গোটেই পৃথিৱীৰ ওচৰলৈ আমি লৈ যাব পাৰিম। বৰ্তমানেও আমি অসম বা গোটেই ভাৰতবৰ্ষতে তেনেকুৱা বহু গুৰুৰ আৱিৰ্ভাৱ হোৱা দেখা পাওঁ, কিন্তু সেই শংকৰদেৱৰ আমাৰ অসমৰ বা গোটেই ভাৰতবৰ্ষৰ প্ৰতি যি অৱদান, নিস্বাৰ্থ ৰূপে তেওঁ সাহিত্য, সংস্কৃতি সকলো ক্ষেত্ৰতে যি অৱদান দি থৈ গ'ল তেনেকুৱা অৱদান কিন্তু আমি কাৰোৰ পৰা আজিলৈকে দেখা পোৱা নাই। অসমৰ প্ৰতিটো ক্ষেত্ৰতে
আপুনি যদি আজি চাবলৈ যায় শংকৰদেৱৰ অৱদান কিন্তু আপুনি নুই কৰিব নোৱাৰে শংকৰদেৱ নোহোৱা হ'লে হয়তো আজি যি আমি কলা সংস্কৃতিৰে পৰিপূৰ্ণ এখন অসম চাবলৈ পাইছোঁ সেই অসম হয়তো আমি কেতিয়াও কল্পনাও কৰিব নোৱাৰিলো হ'লে যদিহে শংকৰদেৱৰ অসমত জন্ম নহ'লে হ'লে গুৰুজনা মহাপুৰুষ শংকৰদেৱৰ ওপৰত এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু শংকৰদেৱৰ কোনটো অৱদান আপোনাৰ মতে অসমক সৰ্বাধিক চহকী কৰি থৈ গৈছে সেইটো কমেণ্টত জনাব জয় গুৰু শংকৰ ধন্যবাদ